Welcome back to this video. So আজি মই এইটো ভিডিঅ'ত কথা পাতিম জাষ্ট গ্ৰেছ মাৰ্কছৰ ওপৰত। চোৱা কোনে কিমান মাৰ্ক পাবা বা কোনটো সাবজেক্টত কিমান দিব। সো মই তোমালোকক এইটো ভিডিঅ'ত মানে এক্সপ্লেইনত এটা সাৰ্টিফিকেট লৈ পালে তোমালোকক মই বুজাই দিম, ইয়াত চাবা, ঠিক আছে। চোৱা মই তোমালোকৰ সন্মুখত প্ৰমাণ সহকাৰে লৈ আহিছোঁ কোনে কোনটো সাবজেক্টত বা কি সাবজেক্টত গ্ৰেছ মাৰ্ক পাবা, কিমান পালে গ্ৰেছ মাৰ্ক দিয়ে বা কিমান নাপালে নিদিয়ে, বা কিমান যদি ধৰা কোনোবাই লেটাৰ মাৰ্ক পাইছে আৰু এটাত কম পাইছে, বা কোনোবাই ধৰা 90+ পাই গৈছে আৰু এটাত মানে 27তকৈ কম পাইছে, বুজি পাইছে। মই সকলো বিষয়তে এইটো ভিডিঅ'ত কথা পাতিম, ঠিক আছে। গ্ৰেছ মাৰ্ক কিমান দিব চোৱা, আগতেতো গমেই পাইছা, মই কৈ দিছোঁ অলৰেডি যে গ্ৰেছ মাৰ্ক আগতে আছিলে 18 মাৰ্ক, এটা সাবজেক্টতে 18 মাৰ্ক আছিলে। এতিয়া চোৱা গ্ৰেছ মাৰ্ক বৰ্তমান মানে হিমন্তই কৈছে, তোমালোকে যদি নিউজ চোৱা নাই মই কৈ দিছোঁ যেন 15 মাৰ্ক ওপৰত নিদিয়ে, জাষ্ট 15 মাৰ্ক, মানে কেৱল মাত্ৰ 15 মাৰ্কছেই দিব। আৰু সেই 15 মাৰ্কছ একেলগেই নিদিয়ে, ধৰা এনেকৈ ভাগ বতৰা কৰি পেলাই দিব। ধৰা এটাত যদি কম পাইছা সেইটোত অলপ কম, মানে এনেকৈ 5 এনেকেই দিব। ধৰা কোনোবা ছাবজেক্টত তোমাৰ 3 মাৰ্ক লাগে, তাতো 5 নিদিয়ে, সেইকাৰণে এটা 3 মাৰ্ক দিব, এনেকৈ মিলাই তোমালোকক দি দিব, বুজি পাইছা। আচ্ছা যিয়ে হওক, তোমালোকে এইটো ভিডিঅ'ত চালে গম পাবা, মই সকলো বস্তু ধুনীয়াকৈ বুজাই দিম। চ' তোমালোকক বা কোনোবাই কয় যেন ইলেক্টিভত কম পালে বা 1 মাৰ্ক কম পালে গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে, বা অসমীয়াত এনেকৈ ক'লেতো হৈ যায় যে যিকেইটাত মানে 30 পাবই লাগে এশৰ ভিতৰত, যেনেকৈ অসমীয়াটো আৰু ইলেক্টিভ ছাবজেক্টটো, তাত যদি 1 মাৰ্কো কম পায় মানে তাত মানে গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে, এইটো কোনো একচুৱেলি কাৰেক্ট কথা নহয়, দিয়ে, বুজি পাইছা। মই চাইছোঁ এনেকুৱা কেইটামান চাৰ্টিফিকেট চাইছিলোঁ, দিয়ে। কেতিয়া দিয়ে মই সেইটোৰ বিষয়েও কথা পাতিম, বুজি পাইছা। লাগিল এতিয়াই কৈ দিওঁ সেইটোৰ বিষয়ে, যেন এটা ছাবজেক্টৰ দ্বাৰা তুমি অত্যধিক মাৰ্ক পাইছা, যদি অসমীয়া মাতৃভাষা হয়, যদি বেলেগ ছাবজেক্টত তুমি 70+, 80+ বা লেটাৰৰ ওপৰত পাই গৈছা, তেনেহ'লে তোমাক অসমীয়াত 1 মাৰ্ক কম পালেও তোমাক মাৰ্কছ নিদিয়ে, বুজি পাইছা। এভাৰেজ মাৰ্ক পাইছা, ছেকেণ্ড ডিভিজনৰ মাৰ্ক পাইছা ধৰা 45 বা তলত, ফাৰ্ষ্ট ডিভিজনৰ মাৰ্ক পালে আকৌ নিদিয়ে, সঁচাই কৈছোঁ। তোমালোকক মই এক্সপ্লেইনত বুজাই আছোঁ। এই চোৱা এইটো এটা চাৰ্টিফিকেট হয়, ধৰা এইটো মানে জাষ্ট অনলাইন চাৰ্টিফিকেট হয়। ইয়াত চোৱা মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। চোৱা ইয়াত তোমালোকে দেখিছা, ইয়াত কি দিছে যে ছাবজেক্ট আছামিজটো চোৱা, ইয়াত ফুল মাৰ্ক 100 আছে, ঠিক আছে। ইয়াত 5 মাৰ্কটো কিমান হ'ব লাগে, 5 মাৰ্ক 30, ঠিক আছে। দেখিছা না, ফাৰ্ষ্ট মাৰ্কটো মানে কিমান আছে 30। 1 মিনিট তোমালোকে ক'বা যে ছাৰ IA বা প্ৰেক্টিকেল ইয়াত নাই কিয়, তোমালোকে সকলোৱে জানা অলৰেডি যে অসমীয়াত কোনো প্ৰেক্টিকেল নাই, বুজি পাইছা। চ' ইয়াত পাইছে কিমান 18। জিন্দগীটো মানে এইটোত কি দি নিদিয়ে, প্ৰেক্টিকেল নিদিয়ে। সঁচা কথা কৈছোঁ, প্ৰেক্টিকেল নিদিয়ে। ধৰা 1 মিনিট মই কৈছোঁ ন, বৰ্তমান এনেকুৱা হৈ গৈছে কণ্ডিশ্যনটো যে 15 মাৰ্ক, আগতে 18 মাৰ্ক দিছিলে, আগতে 20ৰ তলত পালেও মানে 7লৈকে দি দিছে, কিন্তু বৰ্তমান 20ৰ তলত পালে মিনিমাম কি কৰিব জানা, 5 মাৰ্ক। এটা ছাবজেক্টত কিমান দিব, 5ৰ ওপৰত নিদিয়ে। চোৱা মই তোমালোকক ইয়াত লিখি আছোঁ, প্ৰেক্টিকেল মাৰ্ক অসমীয়াটোত কৈ আছোঁ, ঠিক আছে। অসমীয়াত কিমান লাগে, 30 পাবই লাগিব, মানে 5 মাৰ্ক হ'লে 30 পাব লাগে। যদি ইয়াত তোমালোকে 25 পাইছা, ঠিক আছে, +5 দিব পাৰে, কিন্তু কেতিয়া দিয়ে, তোমালোকেতো ক'বা ছাৰ অসমীয়াত কোনো প্ৰেক্টিকেল শুনা নাই। মই কৈ আছোঁ, সেই যে মই আগতে কৈছোঁ ন, এভাৰেজ মাৰ্ক যদি পোৱা, যদি কোনো বেলেগ ছাবজেক্টত ইমান মাৰ্ক পাই গৈছে, আমাৰ মাতৃভাষাটোত একদম কম পাইছে, কেনেকৈ দিব। বেলেগ জেনেৰেল চায়েন্স হওক, সেইটো হওক, তোমালোকে যে তাত যদি লেটাৰ মাৰ্ক 75+ পাইছে, তেনেহ'লে এইটোত কিয় নাপালা, সেইকাৰণে এইটোত নিদিব, বুজি পাইছে। এইটোত সেইকাৰণে মানে কি কৰে, 2 মাৰ্ক বা 1 মাৰ্ক কম পালেও সেইটো নিদিয়ে, সঁচা কথা কৈছোঁ। তাৰপিছত চোৱা কি কৈ আছোঁ, ইয়াত আৰু এটা বস্তু আছে, চ' সেইকাৰণে কি আছে, অসমীয়াটো ফেইল, ঠিক আছে। তাৰপিছত চোৱা কি আছে, ইংলিছটো চোৱা, ঠিক আছে, যে থিয়ৰী 90 সকলোৱে জানা, আৰু 27 আছে 32। 1 মিনিট চোৱা, ইয়াত 27 মানে ইংলিছত যদি 90ৰ ভিতৰত 27 পোৱা ন, ফাৰ্ষ্ট। এতিয়া চোৱা 90 টোটেল কেই মাৰ্কৰ পৰীক্ষা হয়, 100, ঠিক আছে। চোৱা ইয়াত মই লিখি আছোঁ 100 মাৰ্কৰ পৰীক্ষা হয়, ঠিক আছে। তাৰ ভিতৰত কিমান 100 মাৰ্কৰ পৰীক্ষা হয়, 100ৰ ভিতৰত কিমান পাব লাগিব,
30 ঠিক আছে এতিয়া চোৱা 90 মাৰ্কৰ এক্সাম হ'লে 27 পাব লাগিব আৰু প্ৰেক্টিকেল 10 আছে 10ৰ পৰা 3 পাবই লাগিব আজিকালি স্কুলত মানে অলপ বেছি মাৰ্কছ দি দিয়ে মানে যদি সেইটো ষ্টুডেণ্ট মানে বেলেগ ছাবজেক্টত ভাল হয় তেনেহ'লে এইটোত মাৰ্ক দি দিব কিন্তু চোৱা ইয়াত 27 পাব লাগে পাইছে কি 35 এইটোত পাছ হৈ গৈছে আৰু চোৱা ইয়াত 10ৰ ভিতৰত কিমান পাব লাগে 3 ঠিক আছে তেনেহ'লে 10ৰ ভিতৰত 10 পাইছে ঠিকে আছে এইটো তেনেহ'লে ফাৰ্ষ্ট ঠিক আছে 1 মিনিট মই ইয়াতে কৈ আছোঁ ইয়াত কি কৈ আছোঁ চোৱা এই 27ৰ ভিতৰত যদি এই ষ্টুডেণ্টজনে ধৰা 20 পাইছে ঠিক আছে মানে এই 90ৰ ভিতৰত 27 পাব লাগে তাত মানে কিমান পাইছে 20 এতিয়া আৰু 27 পাবলৈ লাগে কিমান 7 ন কিন্তু এইটো ৰং 7 নিদিয়ে মই তোমালোকক কৈছোঁ ন কিমান মিনিমাম কিমান দিয়ে মিনিমাম দিব 5 ঠিক আছে কিমান দিব 5 ঠিক আছে চোৱা 5 দিলে হ'বগৈ কিমান 25 অবভিয়াছলি কি হ'ব ফেইল হ'ব ঠিক আছে চোৱা মই ইয়াত তোমালোকক দেখুৱাই আছোঁ চোৱা ইয়াত কিমান পাইছে এইটোতো ফাৰ্ষ্ট হৈ গৈছে আৰু ইয়াত 10 তেনেহ'লে কিমান হৈ গৈছে ইয়াত চোৱা 32 আৰু আছে ইমান 10 কিমান হৈ গৈছে 42 হৈ গৈছে এইটো গ'ল 1 মিনিট পিছতটো চোৱা মই এইটোত বুজাই আছোঁ বেলেগ ধৰণে জেনেৰেল মেথামেটিক্সত কি কৈছে যে 90 ভিতৰত 27 পাব লাগে পাইছে কিমান 23 ঠিক আছে 23 পাইছে ন কিন্তু ইয়াত চোৱা তোমালোকে তো ক'ব স্যাৰ 23 পাইছে 5 কিয় নিদিলে মই কৈ আছোঁ 23 যে পাইছে 24 25 আৰু লাগে কিমান লাগে কোৱাচোন আৰু লাগে কিমান 23 24 25 26 27 4 লাগে ন কিন্তু ইয়াত চোৱা ঠিকই আছে কিন্তু ইয়াত এটা কথা মনত ৰাখিবা ইয়াত চোৱা বেলেগ সাবজেক্টত ন মাৰ্ক কম পাইছে চোৱা 1 মিনিট তোমালোকে যেন এই যে প্ৰেক্টিকেল কি কয় থিওৰি কি কয় 5 মাৰ্কটো যেন মানে এক্সট্ৰা মাৰ্ক যেন আনি দিব ইয়াত মানে গেছ মাৰ্ক এক্সামিনাৰ পকেটৰ পৰা নিদিয়ে ন তোমালোকক মই ইয়াত বুজাই আছোঁ এটা সাবজেক্টৰ দ্বাৰা তোমালোকে অত্যধিক মাৰ্ক নহয় যে অসমীয়াটো ফেল কৰিছে ঠিক আছে সেইকাৰণে এইটোত মানে সেই অসমীয়াত মানে ফেল কৰিছে মানে সেইকেইটাত যদি অলপ বেছি পালেহেঁতেন ধৰ অসমীয়াত যদি 20ৰ ওপৰত পালেহেঁতেন তেনেহ'লে এইটোত পাছ কৰাই দিলেহেঁতেন কিন্তু ইয়াত চোৱা ইয়াততো ছাৰ ক'ব যে ঠিকেই আছে মাৰ্ক কিন্তু ইয়াত মাৰ্ক কিয় নিদিলে 5 মাৰ্ক দিলে ইয়াত 5 মাৰ্কো নালাগে 4 মাৰ্কহে লাগে কিন্তু মই কৈ আছোঁ ইয়াত যেন 23 মাৰ্ক আছে দেখিছা ইয়াত যেন পাইছে কিমান 23 ঠিক আছে ইয়াতৰ 4 মাৰ্ক লাগে যে 23 + 4 কিমান হ'ব 27 কিন্তু এই 4 মাৰ্কটোতো দিব লাগিব যদি বেলেগ এটা সাবজেক্টত তুমি পাইছা কিমান মানে ফাৰ্ষ্ট মাৰ্ক হোৱাৰ পিছত ধৰা পাইছে কিমান 35 ঠিক আছে এই 35ৰ পৰা ইয়াৰ পৰা 4 মাৰ্ক আনি ইয়াত দিলেহে কিমান হ'ব 5 মাৰ্কটো হ'ব কিন্তু এনেকুৱা মাৰ্ক পোৱাই নাই হয় এনেকুৱা মাৰ্ক কি পোৱাই নাই তেনেহ'লে মাৰ্কটো ক'ৰ পৰা নিদিব চোৱা এটা সাবজেক্টটো এনেকুৱা মাৰ্ক পোৱা নাই তোমালোকে এইটো সাৰ্টিফিকেটটো চাইছা এনেকুৱা ঠিক আছে বেলেগ এটা সাৰ্টিফিকেটত মই তোমালোকক ধুনীয়াকৈ বুজাই আছোঁ ধৰা এটা সাবজেক্টত পাইছে কিমান কিমান পাইছে মই তোমালোকক কৈ আছোঁ 21 ঠিক আছে প্ৰেক্টিকেল বাদ দি ইয়াত আৰু প্ৰয়োজন কিমান হয় 6 মাৰ্ক ঠিক আছে 6 মাৰ্ক কেনেকৈ আনিব ধৰা এই যে এইটো এটা সাবজেক্ট হয় এই যে এইটো 53 পাইছে দেখিছা ধৰা এইটো মানে ফাৰ্ষ্ট মাৰ্ক বহুত ওপৰত গৈছে 53 পাইছে প্ৰেক্টিকেল লৈ পেলাই আচ্ছা প্ৰেক্টিকেল লৈ পেলাই নহয় মই তোমালোকক ইয়াত দেখুৱাই আছোঁ কিমান পাইছে থিওৰিত কিমান পাইছে 43 ধৰা 27 পালে ফাৰ্ষ্ট ন ঠিক আছে ইয়াৰ পৰা তুমি বহুত মাৰ্ক টানিব পাৰা কিন্তু ইয়াত টানিব পাৰিবা কিমান মাত্ৰ 5 টানিব পাৰিবা কাৰণ 15 মাৰ্ক 5ৰ ওপৰত দিব নোৱাৰা এটা সাবজেক্টত ইয়াৰ পৰা ধৰা তুমি 5 আনি পেলাই ইয়াত দি দিছা ঠিক আছে হৈছে কিমান 26 নহ'ব 5ৰ ওপৰত দিবই নোৱাৰে ফেইল ঠিক আছে এতিয়া চাবা তোমালোকক মই কি কৈ আছোঁ এতিয়া ধৰা এটা সাবজেক্টত পাইছে কিমান 22 ইয়াত লাগে কিমান 5 ন এতিয়া চাবা মই আগত আৰু হেটি সাবজেক্টে লৈ আছোঁ থিওৰিত কিমান পাইছা
43 ঠিক আছে এতিয়া চোৱা 5 ৰ ওপৰতো যাবই নোৱাৰা ইয়াৰ পৰা 5 আনি ইয়াত বহাই দিছা হৈ গ'ল কিমান এনে প্ৰেক্টিকেলৰ বাহিৰে হয় 22 টো যেন প্ৰেক্টিকেল লৈ নহয় প্ৰেক্টিকেল লৈ নহব এতিয়া ধৰা কিমান হ'ব 27 হৈ গ'ল 5 মাৰ্ক ঠিক আছে মানে এটো কি হৈ গ'ল 5 হৈ গ'ল হসাই এটো মানে 5 হৈ যাব মই তোমালোকক কৈছো ন যদি প্ৰেক্টিকেল taka সাবজেক্ট ঠিক আছে 22 তলত পোৱা 21 20 20 ধৰা 20 কি আছিলে 19 হেকেটাত 5 দিলে মানে পাস নহয় হে কাৰণে ইয়াৰ ওপৰত পাব লাগিব আৰু বেলেগ এটা সাবজেক্টত কি হ'ব লাগিব মানে মিনিমাম মানে 5 মাৰ্কৰ ওপৰত পাব লাগিব সো আগৰ সাৰ্টিফিকেটত মই তোমালোকক কৈছো স্যাৰ এটোত এটা মাৰ্ক পাব লাগিছিল কিয় পোৱা নাই হেতু মানে বেলেগ সাবজেক্টত এনেকুৱা থিওৰিৰ মাজত 43 পোৱাই নাই তলৰখিনি মই দেখুৱাই নেম মানে হেতু মই মিলাব পৰা নাই সো মই দেখিছিলো গটেখিনি আগত দেখিছিলো এটো মাৰ্কশিট মই দেখিছিলো কিন্তু হেকেটাত পোৱা নাই কাৰণে হৈ গ'ল এনেকুৱা আৰু কোনোবা ষ্টুডেন্ট এনেকুৱা হতে স্যাৰ যে ইলেক্টিভ সাবজেক্টত 5 মাৰ্ক দিয়ে নেকি সো ইলেক্টিভটো obviously মই জনামতে নিদিয়ে কিন্তু যোনটো অহমিয়া আছে হেতুটো দিব পাৰে কেতিয়া যদি এভাৰেজ মাৰ্ক তোমালোকে 3rd ডিভিজন মাৰ্ক পাই আছে যে 43 40 35 এনেকুৱা টানি টুনি মানে সেকেন্ড ডিভিজন আৰু 3rd ডিভিজনৰ মাজত থাকে তেলেনে হেতু মিলাই চলাই দিব পাৰে বুজি পাইছা তেনলে যদি বুজি পাইছা ঠিকই আছে নুবুজিলে কমেন্ট কৰি কবা মই তোমালোকক দুনিয়াকে মানে কমেন্টতে মই ৰিপ্লাই দি বুজাই দিম ঠিক আছে আজিলৈ এইখিনি থ্যাংক ইউ